নমস্কাৰ বন্ধুসকল, আজি দিনটোতে অৰুণোদয় আঁচনিৰ ওপৰত অসম চৰকাৰ ফালৰ পৰা আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল, আপোনালোক যিসকল মহিলাই নতুনকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আপোনালোকে আবেদন কৰিছিলে, তো বন্ধুসকল সেইসকল লোকে কেতিয়া আপোনালোকে সেই টকাটো লাভ কৰিব, তো তাৰ ওপৰত অসম চৰকাৰ ফালৰ পৰা বৰ্তমান ভাল খবৰ আহি পৰিছে। আৰু লগতে বন্ধুসকল, যিসকল মহিলাই এতিয়ালৈকে আপোনালোকে অৰুণোদয় আঁচনি এপ্লাই কৰা নাই, অৰ্থাৎ আপোনালোকে ফৰ্ম ফিল আপ কৰা নাই, তো সেইসকল লোকে আপোনালোকে অতি সোনকালে আপোনালোকে আবেদন কৰিব পাৰিব। তো বৰ্তমান চৰকাৰে সেই পৰ্টেলটো অপেন কৰি থৈছে। তো বন্ধুসকল, আপোনালোকে কেনেধৰণে আবেদন কৰিব পাৰিব আৰু নতুনকৈ যিসকলে আপোনালোকে আবেদন কৰিলে, এপ্লাই কৰিলে, তো সেইসকল লোকে আপোনালোকে এই টকাটো কেতিয়া লাভ কৰিব, তো সবিশেষ আপোনালোকে আজি এই ভিডিঅ'তে জানিব পাৰিব। যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, তো সেই খবৰটো আপোনালোকে এই ভিডিঅ'তে জানিব পাৰিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে, চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ খবৰ বা ইনফৰ্মেশ্যনবোৰ আহি থাকে, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো এতিয়া বন্ধুসকল, আপোনালোকক মই জনাই আছোঁ, যিসকল মহিলাই আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনিৰ কাৰণে আপোনালোকে এইবাৰ আবেদন কৰিলে, তো যোনটো নেকি বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা খবৰ আহিছে, তো সেইসকল মহিলাই 10 জুলাইত আপোনালোকে সেই টকাটো লাভ কৰিব। তো বন্ধুসকল, আগতে যিসকলে আবেদন কৰিছিলে, তো সেইসকল 2-এগৰাকী মহিলাই আপোনালোকে এই জুন মাহৰ আজি যোনটো নেকি 10 তাৰিখ, তো 10 তাৰিখতো আপোনালোকে লাভ কৰিব পাৰে। কিন্তু বন্ধুসকল, যিসকল মহিলাই নতুনকৈ আবেদন কৰিছে, তো সেইসকল মহিলাই কিন্তু আপোনালোকে জুলাই মাহৰ 10 তাৰিখে সেই টকাটো লাভ কৰিব। আৰু লগতে বন্ধুসকল, আপোনালোকৰ যদি কাৰোবাৰ মহিলা যদি 10,000 টকা আজি তাৰিখত সোমায়, তো আপোনালোকে মোক কমেণ্ট কৰিব। আৰু লগতে বন্ধুসকল, আপোনালোকক মই এতিয়া জনাই আছোঁ, যিসকল মহিলাই বৰ্তমানলৈকে আপোনালোকৰ অৰুণোদয় আঁচনি আবেদন কৰা নাই, অৰ্থাৎ ফৰ্ম ফিল আপ কৰা নাই, তো বন্ধুসকল আপোনালোকে অতি সোনকালে আপোনালোকে আবেদন কৰক। তো বন্ধুসকল, আপোনালোকে আবেদন কৰিব হ'লে আপোনালোকৰ CSC চেণ্টাৰ অনলাইনৰ দোকানৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যদি আপোনালোকে অফলাইন আবেদন কৰিম বুলি ভাবে, তো বন্ধুসকল আপোনালোকে তেতিয়াহ'লে পঞ্চায়তত যাব। তো পঞ্চায়তত বৰ্তমান ফৰ্মবোৰ বিতৰণ কৰি আছে, তো তাৰ পৰা আপোনালোকে অফলাইন আপোনালোকে আবেদন কৰিব পাৰিব। আৰু লগতে বন্ধুসকল, আপোনালোকক মই জনাই থওঁ যে আপোনালোকৰ লগত এখন ৰেচন কাৰ্ড থাকিলে আপোনালোকে সেইবাৰ অৰুণোদয় আঁচনি টকা লাভ কৰিব, অৰ্থাৎ আপোনালোকে আবেদন কৰিব পাৰিব। তো এইটোৱে বন্ধুসকল অসম চৰকাৰৰ ফালৰ পৰা অৰুণোদয় আঁচনিৰ ওপৰত ভাল খবৰ আহি পৰিছে। তো বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই আছিল। এনেধৰণৰ ইনফৰ্মেশ্যন বা খবৰবোৰ যদি আপোনালোকে জানিব বিচাৰে, তো চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব কৰি ৰাখিব। যেতিয়া এনেধৰণৰ আৰু নতুন ইনফৰ্মেশ্যন আহি থাকে, তো প্ৰথমেই আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব।